যে ধৰ্মীয় উপাসনাস্থলী 25,000 ধৰ্মীয় উপাসনাস্থলীলৈ আমি 3 লাখকৈ টকা অনুদান হিচাপে আগবঢ়াম। এই আঁচনিখন ৰূপায়ণৰ কাৰণে আজি কেবিনেটে 600 কোটি টকাৰ অনুমোদন দিয়ে আৰু এই আঁচনিখনৰ জৰিয়তে আমি অসমৰ 25,000 নামঘৰ মন্দিৰলৈ আমি 3 লাখকৈ টকা আগবঢ়াম। 1.5 লাখ টকা প্ৰথম কিস্তি, দ্বিতীয় কিস্তি 1.5 লাখ টকা। 600 কোটি টকাৰ যিখন আবেদন আছিলে সেই আবেদনখন আজি আমাৰ কেবিনেটে গ্ৰহণ কৰে। যে ধৰ্মীয় উপাসনাস্থলী 25,000 ধৰ্মীয় উপাসনাস্থলীলৈ আমি 3 লাখকৈ টকা অনুদান হিচাপে আগবঢ়াম। এই আঁচনিখন ৰূপায়ণৰ কাৰণে আজি কেবিনেটে 600 কোটি টকাৰ অনুমোদন দিয়ে আৰু এই আঁচনিখনৰ জৰিয়তে আমি অসমৰ 25,000 নামঘৰ মন্দিৰলৈ আমি 3 লাখকৈ টকা আগবঢ়াম। 1.5 লাখ টকা প্ৰথম কিস্তি, দ্বিতীয় কিস্তি 1.5 লাখ টকা। 600 কোটি টকাৰ যিখন আবেদন আছিলে সেই আবেদনখন আজি আমাৰ কেবিনেটে গ্ৰহণ কৰে। যে ধৰ্মীয় উপাসনাস্থলী 25,000 ধৰ্মীয় উপাসনাস্থলীলৈ আমি 3 লাখকৈ টকা অনুদান হিচাপে আগবঢ়াম। এই আঁচনিখন ৰূপায়ণৰ কাৰণে আজি কেবিনেটে 600 কোটি টকাৰ অনুমোদন দিয়ে আৰু এই আঁচনিখনৰ জৰিয়তে আমি অসমৰ 25,000 নামঘৰ মন্দিৰলৈ আমি 3 লাখকৈ টকা আগবঢ়াম। 1.5 লাখ টকা প্ৰথম কিস্তি, দ্বিতীয় কিস্তি 1.5 লাখ টকা। 600 কোটি টকাৰ যিখন আবেদন আছিলে সেই আবেদনখন আজি আমাৰ কেবিনেটে গ্ৰহণ কৰে। যে ধৰ্মীয় উপাসনাস্থলী 25,000 ধৰ্মীয় উপাসনাস্থলীলৈ আমি 3 লাখকৈ টকা অনুদান হিচাপে আগবঢ়াম। এই আঁচনিখন ৰূপায়ণৰ কাৰণে আজি কেবিনেটে 600 কোটি টকাৰ অনুমোদন দিয়ে আৰু এই আঁচনিখনৰ জৰিয়তে আমি অসমৰ 25,000 নামঘৰ মন্দিৰলৈ আমি 3 লাখকৈ টকা আগবঢ়াম। 1.5 লাখ টকা প্ৰথম কিস্তি, দ্বিতীয় কিস্তি 1.5 লাখ টকা। 600 কোটি টকাৰ যিখন আবেদন আছিলে সেই আবেদনখন আজি আমাৰ কেবিনেটে গ্ৰহণ কৰে। যে ধৰ্মীয় উপাসনাস্থলী 25,000 ধৰ্মীয় উপাসনাস্থলীলৈ আমি 3 লাখকৈ টকা অনুদান হিচাপে আগবঢ়াম। এই আঁচনিখন ৰূপায়ণৰ কাৰণে আজি কেবিনেটে 600 কোটি টকাৰ অনুমোদন দিয়ে আৰু এই আঁচনিখনৰ জৰিয়তে আমি অসমৰ 25,000